দেহা আমাৰ ৰুমত কি হৈ গ'ল? পানী। নমস্কাৰ সকলোকে। কি বুলি আপোনালোকক ভিডিঅ'টো দেখাম বুজিয়ে পোৱা নাই। ৰাতিপুৱা শুই আছোঁ, 7টামান বাজিছে। ৰাতিটো ভালকৈ টোপনি নধৰিলে, কিন্তু ৰাতিপুৱাই উঠি আমাৰ ৰুমটোৰ অৱস্থা চাব নেকি আপোনালোকে? চাওক এয়া অৱস্থা, কি দেখিছে? গোটেই পানী সোমাই অৱস্থা নাই। অলপ দিন আগতে অলপ সোমাইছিলেহে, আকৌ সোমালে ইয়াত। গোটেই বস্তু বাহানি এইবোৰ ওপৰত তুলি থৈছোঁ। এইফালে চাওক এয়া অৱস্থা। মানে উঠাই নাছিলোঁ আমি। বৰষুণ হ'লে বানপানীত কি হৈ যায়। আৰু এইফালে পাকঘৰৰ অৱস্থা চাওক, একো শুই উঠি একো কৰিবই নাপালোঁ। ডাঙৰ মানুহখিনি বাৰু যেন তেন, সৰু ল'ৰাটোৰ কাৰণে ধুন নুঠিবাচোন, বিচনাতে শুই থাকা। সঁচাকৈ কিবা উপায় নোপোৱা নিচিনাহে হৈছে। আৰু এইবাৰ বানপানীৰ পৰা ইমান বৰষুণ দিবলৈ ধৰিছে, আৰু এজাক বৰষুণতে গোটেই পানী হৈ গৈছে। কি যে কৰিম নহয়। আগফালেও গোটেই গাড়ী চাড়ী একদম পানীত তল গৈ আছে। আৰু দৰ্জাখন খুলি বাহিৰলৈ যোৱা নাই, কাৰণ এনেকৈতো পানীখিনি চাফা হৈয়ে সোমাই থাকে। আৰু চবটো নৰ্দমা পানীখিনিয়ে সোমাইছেহি, নল নৰ্দমা। এটলিষ্ট দৰ্জাখন মানে বন্ধ কৰি থ'লে ভিতৰলৈ বেয়া পানীবোৰ বেয়া বস্তুবোৰ নাহে। সেইকাৰণে মানে দৰ্জাখন খোলা নাই। আৰু বানপানীয়ে যে কি অৱস্থা কৰিছে নহয়। একবাৰ অলপ দিন আগতে হৈ গৈছে, আকৌ এবাৰ হৈছে। একদম মানে উপায় নোপোৱা নিচিনা হৈছোঁ। দেহা আমাৰ ৰুমত কি হৈ গ'ল? পানী হ'ল। কি কৰিবা এতিয়া তুমি? ওপৰলৈ ককাহঁতৰ ৰুমলৈ গুচি যাবাগৈ। দেখিছানে, আমি এইটো ৰুম এৰি দিব লাগিব দেই। ইমান পানী হৈ থাকিলে কেনেকৈ থাকিবা ন দেহা? হা, নাজানা? আহকচোন এতিয়া আপোনালোকক বাহিৰলৈ লৈ যাওঁ, বাহিৰখন দেখাওঁ কেনেকুৱা হৈ আছে। ভিতৰখনতো আপোনালোকে বহুত দেখিলে। এয়া বাহিৰত দেখিছেনে, চোতালত একদম পূৰা পানী। গাড়ী বাইক একদম পূৰা পানীত ডুব গৈ আছে। আৰু এতিয়া বৰষুণটো লাহে লাহে কমিছে, যিহেতু এয়া সোণটোৱে পানীবোৰ বাহিৰলৈ উলিয়াইছে, চাফা কৰিছে। দেহা মানুহক এইফালে ওপৰত উঠায়ে থৈছোঁ। এয়া এয়া আৰু পানী মনত দুখ কিয় নাপাম, যাম ইমান পানী হৈ আছে দেখিছানে। আৰু সোণটোৱে পানী সিঁচি সোণটোৱে যিহেতু অকলে কৰিব নোৱাৰে, মই লাগি গৈছোঁ। বানপানীয়ে কি কৰিছে।